অ' মাজনী কি কৰিছা? ভালে আছানে তুমি? শংকৰ ককাই আপুনি আহিলে। মই ভালে আছো দিয়ক। কিবা চিঠি আহিছে নেকি আমালে? চিঠি নাহিলে কি মই এনেই আহিম নেকি তোমালোকৰ ঘৰলৈ খালী হাতখন লৈ? হা এইখন না শংকৰ মোহন বৰুৱাৰ চিঠি। চিঠিখন বাবালৈ আহিছে, তেওঁৰ বন্ধুৱেকে দিছে। পিয়ন ককাইদেউ আহিলে। মোৰ নামত কিবা নটিচ, চিঠি, কাগজ, মনি অৰ্ডাৰ কিবা কিবি আহিছে নেকি? নটিচ হ'লেও হ'ব, আহিছে নেকি কিবা? বাতিলাল নেকি? মই নহ'লে কি আপুনি গৰু গাধা ৰৈ থকা বুলি ভাবিছে নেকি? পাৰ্বতী মাজনী মই আহো দিয়া, তোমালোকে কথা পতা। পাৰ্বতী মোক চিঠিখন দে। পাতি মামা, এইখন তোমাৰ চিঠি নহয়, এইখন মোৰ বাবালৈহে আহিছে। হয় মই বাবাৰ ভাগিন হয়, তই নাজান নেকি? মোৰো অধিকাৰ আছে, দে চিঠিখন দে। তই ক'ত পলাইছ? দে মোক চিঠিখন দে। ঐ গাধি, তই কি আমালৈ কিবা এখন আনিলে তোৰ এই কুলেখনীয়া হাতখনে নালাগে থাকিব নোৱাৰ নেকি? মা, মই একো লাৰা নাই নহয়, এইখন বাবা নামৰ চিঠিহে। কিয়, আমি মৰি গলো নেকি? যা চিঠিখন দি নিজৰ কাম কৰগৈ। পাতি মামা, এইখন লওক। ঐ বাতি, কি আহিছে সোনকালে প। কিনো হৈছে তোমালোকৰ? ইমান হুলস্থুল কৰিছা কিয়? কৰবাৰ পৰা চিঠি এখন আহিছে, তাকে লৈ ইমান হুলস্থুল হৈছে। ঐ বাতি প। শ্ৰীমান ৰাম, এতিয়া পঢ়িবলৈ নাজানে। তই থ, মোক দে চিঠিখন। মই পঢ়িব পৰা হলে জানো এই ইমান বেয়া ঠাইত বিয়া হওঁনে? চহৰৰ মানুহবোৰ নাছিল নেকি? মোৰ কপালতনো পঢ়া লিখা মানুহ ক'ত আছিল? হয় নেকি? এতিয়াও আনি লওক। এতিয়ালৈতো দুজনী হ'লেই, আৰু এজনী আনি লওক, একেবাৰে তিনিজনী হ'ব। ঐ বাতি, তই প। শ্ৰীমান ৰামচৰণ, নমস্কাৰ। আপোনাৰ চিঠিখন পালোঁ। মই মোৰ ল'ৰাক আপোনালোকৰ ঘৰলৈ অহা সপ্তাহত পঠাই দিম। যদি ল'ৰা ছোৱালী পচন্দ হয় আমি তাৰপিছত গৈ দিন বাৰ চামগৈ। ডিব্ৰুগড় বিয়হঁতৰ পৰা আহিছে চিঠি। আমাৰ বাবলিৰ বিয়াৰ কথা কৈছে মানে। আৰু লিখিছে চাগৈ। পঢ়চোন প, বাতি প। আগতে ল'ৰাই ছোৱালী চাই ল'লে বিয়াৰ কথা আগবঢ়ালে ভাল হয়। শেষত আপোনালোকৰ মৰমৰ ৰামচৰণ বৰুৱা, নমস্কাৰ। যি হ'ল ভালেই হ'ল বুজিছে। মইতো ভয় খাই আছিলোঁ আমাৰ বাবলি এইটো সম্বন্ধ হয় নে নহয়। যি হ'ল ভালেই হ'ল, এতিয়া আৰু একো চিন্তা নাই। এনেকুৱা এখন ঘৰ পোৱাটো আমাৰ কাৰণে বৰ ভাগ্যৰ কথা। সত্য, তুমি ইমান ডাঙৰ কাম এটা কৰি আছা তলে মোক তুমি এবাৰো নুসুধিলা? ইয়াত আকৌ আপোনাক সুধিবলগীয়া কি কথা আছে? বাবলিৰ কাৰণে ইয়াতকৈ ভাল ঘৰ এখন আৰু আমি ক'ত পাম? বাহ, ডাঙৰ ছোৱালীজনী ঘৰত ৰাখি আৰু সৰু ছোৱালীজনী বিয়া কৰাই দিম। এইটো কেতিয়াও হ'ব নোৱাৰে। তুমি মোৰ নাক কটা কাম নকৰিবা। হাই আপোনাৰ নাকটো কি গাজমূলা হৈ গ'ল নেকি? যেতিয়াই মই মোৰ নিজৰ ছোৱালীজনীৰ কথা উলিয়াম তেতিয়াই আপুনি সেই ডাঙৰ ছোৱালী কৈ সেই ছোৱালীজনীক আপুনি টানি লৈ আহে আমাৰ মাজত। হাৰে, তুমি এনেকে কৈছা যে? পাৰ্বতীওতো মোৰ ছোৱালী, তুমি তাইক নিজৰ বুলি নাভাবিব পাৰা, কিন্তু তাইৰ কথাওতো আমি ভাবিব লাগিব। হয় জন্ম হৈ তাই নিজৰ মাকৰ মূৰটো খালে। কোনে কৰিব তেনেকুৱা ছোৱালী এজনীক বিয়া? বাতিৰাম, যাচোন বাবলি ক'ত আছে চাগৈ? বাবলি ক'ত থাকিব আৰু, নিজৰ ৰুমত নাচি আছে চাগৈ। শুনা নাই জানো গানৰ মাত? বলচোন বল, আমি তাইক খবৰটো দি থৈ আহোঁ। আৰু আপুনি ইয়াত কি কৰি আছে? আপুনিও আহক আমাৰ লগত। নাকান্দিবাচোন পাৰো, নাকান্দিবা। মোৰ জীৱনটো হাঁহি কেতিয়াও নাহে। মোৰ ছোৱালী কান্দি মৰি যায় ভাল। মোৰ ভাগ্যত হেৰাই লিখা আছে, মই কান্দিয়ে মৰি যাব লাগিব। নাকান্দিবাচোন, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। তোমাৰ কাৰণেও ভাল দিন ৰাখিছে ভগৱানে কেতিয়াও তোমাৰ লগত অন্যায় নকৰে। বাবলি, বাবলি, কি কৰিছনো? কাইলৈ তই অলপ ভাল হৈ থাকিবি দেই। কাইলৈ তোৰ কাৰণে ল'ৰা এজন আহিব চহৰৰ পৰা আহিব নেকি মা? চহৰত কি মোৰ নিচিনা ধুনীয়া ছোৱালী নাই নেকি? আৰে চহৰত কিয়? তোমাৰ নিচিনা, মোৰ ছোৱালীজনীৰ নিচিনা ধুনীয়া ছোৱালী এই চহৰখনত নহয়, গোটেই পৃথিৱীখনতে নাই। মোৰ ছোৱালীজনী নাচ গান কিহত বলে পাৰিব কোনোবাই? মোৰ ছোৱালীজনী সকলো ফালৰ পৰাই আছে। বাবলি, এটা কথা মনত ৰাখিবি, তই কিন্তু জোৱাইক একেবাৰে নাচ দেখাই পাগল কৰি দিব লাগিব। হ'ব মা, সেইবোৰ মোৰ ওপৰত এৰি দিয়া। তুমি সেইবোৰ লৈ ইমান চিন্তা কৰি নাথাকিবা। বাতি, বল আমি বজাৰৰ লিষ্ট বনাওগৈ। লওক ককাই, গোটেইখিনি পইচা লওক, আমাক যাব দিয়ক। যা তহঁতি, আমি বেলেগ চাইডে যাওঁ বল।
ইমান কষ্ট কৰি পইচাখিনি পাইছিলোঁ, গোটেইখিনি পইচা লৈ গ'ল আমাৰ পৰা। কি হ'ল আপোনালোকে কান্দিছে কিয়? সেই ডকাইত বদমাছটোৱে আহি আমাৰ পইচা গোটেইখিনি লৈ গ'ল। কোন সেইটো যোনে দুখীয়া মানুহে কষ্ট কৰি পোৱা পইচাখিনিও লৈ যায়? ইমান লোভীয়া কোন সেইটো? মোক কোৱা, তোমালোকৰ পইচা কোনে লৈছে? ব'লা মোৰ লগত ব'লা তোমালোক। নহয়, তাৰ লগত আমি যুদ্ধ কৰিব নোৱাৰোঁ। আপোনাকো মাৰিব আৰু আমাকো মাৰিব। আপুনি আপোনাৰ ঘৰলৈ যাবগৈ। ভয় নাখাবা, মই তোমালোকৰ পইচাখিনি উলিয়াই দিহে এৰিম। ব'লা মোৰ লগত ব'লা। বাইদেউ সৌৱা সেই ডকাইতটো আহিছে, আপুনি তেওঁক ইয়াতে কওক। চাহাব, আপুনি এওঁলোকৰ পইচাখিনি উলিয়াই দিয়ক। তুমি কোন? মই তোমাক ক'ৰবাত দেখা পাইছোঁ। আপুনি নাজানে চাহাব, এইজনী ৰামচন্দ্ৰৰ ছোৱালী। অ' তেওঁ প্ৰথম ঘৈণীয়েকৰ ছোৱালী। আৰে বাহ, চাই থাকোঁতেই দেখোন এই বৰ ডাঙৰ এজনী হৈ গ'ল। আপুনি এওঁৰ পইচাখিনি দি দিয়কচোন। অঁ দিছোঁ। তুমিয়ে চোৱাচোন, এওঁলোক ভিক্ষাৰীবোৰে সদায় এইখিনি জেগাত হাহাকাৰ কৰি থাকে। মই সেইকাৰণে সিহঁতক অলপ দম দিবলৈ ওলাই আহোঁ। ক'তনো মই ভিক্ষাৰীৰ পইচা বিল্ডিং বনামগৈ। ঐ ৰামু, এওঁলোকক 1000 টকা দি পঠাই দে। 1000 টকা ছাৰ? অঁ, যি কৈছোঁ তাকে শুন। তই শুনা নাপাওঁ নেকি? 1000 টকা দি খেদাই দে। এইখিনি লোৱা তোমালোকৰ পইচা, দুইজনে ভগাই ল'বা। ধন্যবাদ বাইদেউ। চাহাব, আপোনালৈও ধন্যবাদ। আমি আহোঁ। পিছে তোমাৰ নামটো কি বুলি ক'লা? মোৰ নাম পাৰ্বতী, সকলোৱে পাৰো বুলিয়ে মাতে। আমি আহোঁ দিয়ক, আমাৰ দেৰিও হৈছে। ছাৰ, আপুনি আজি 1000 টকা দি দিলে, এদিনে এটকাও কাকো নিদিয়ে। মোৰ কিবা বিশ্বাসেই হোৱা নাই কথাটো। হা, তই কি বুজি পাবি এইবিলাক? ছাৰ, বল পুতুককে বল। ভিক্ষাৰীকেইটা ক'ৰ পালেগৈ ছাৰ, সিহঁতৰ পৰা পইচাটো উলিয়াই ল'ব লাগিব। অ', আপুনি মানে এইটো বুদ্ধিহে কৰিলে। নহ'লে কি তই মোক মুখ্য পাইছ নেকি? মই 1000 টকা দি দিবলৈ কাৰোবাক এনেই। বল, এতিয়া সময় নষ্ট নকৰিবি। ভিক্ষাৰীকেইটা বহুত দূৰ পাবগৈ, আমি পুতুককে যাব লাগে। বল। মই আপোনাৰ গোটেই হিচাপ শেষ কৰি দিম, মাথো ডাকুৰ লগত আপোনাৰ ছোৱালীজনী বিয়া পাতি দিয়ক। হাৰে, এইবোৰ আপুনি কি কথা কৈছে? ইমান মৰমত ডাঙৰ দীঘল কৰা ছোৱালীজনীক মই সেই বুঢ়াটোৰ লগত কেনেকৈ বিয়া পাতি দিওঁ? ৰামু, এইখিনিত ৰখি থাকিলে আমি সিহঁত দুটাক লগ পাম জানো? পাম চাহাব, সিহঁতে ঘৰলৈ যোৱা ৰাস্তা এইটোৱে আৰু বেলেগ পিনে ক'তো নাযায়। ৰামু, সেই দুটা দেখিছনে? আহি আছে, মাত সিহঁতক মাত। ঐ, তহঁত দুটাই শুনিছনে? এইপিনে আহ, চাহাবে মাতিছে তহঁতক। চাহাবে মাতিছে? চাহাবে আকৌ আমাক কিয় মাতিলে? আহচোন যাওঁ আমি ওচৰলৈ। ঐ, তহঁত দুটাক অলপ আগত দিয়া 1000 টকাটো মোক উলিয়াই দে। পইচাটোচোন আকৌ বিচাৰিছে, কি কৰোঁ এতিয়া? কি হ'ল? মই কি কৈছোঁ শুনা নাই? পইচাকেইটা দে বুলিছোঁ, দে। দিবিনে মই পুলিচ মাতিম? নাই চাহাব, পুলিচ নামাতিব। আপোনাৰ পইচাকেইটা আপুনি লৈ লওক। ৰামু, পইচাকেইটা ল আৰু বল। ৰামু, পাৰ্বতী দেউতাক ৰামচৰণৰ পৰা আমি কিমানখিনি টকা পাওঁ সুধে মোলে গোটেইখিনি হিচাপ কৰি মোক জনা, লগতে জনা। মই এতিয়াই চাই দিছোঁ, আপুনি অলপ ৰ'ব। ইমান সময় লাগে নেকি এটা হিচাপ চাওঁতে? দে মোক দে। 90,1570 টকা। বল, এইখিনি হিচাপ লৈ আমি সিহঁতৰ ঘৰলৈ যাওঁ, বল। চাহাব, বাহিৰত পণ্ডিতজী আহিছে। মাত, পণ্ডিতক ভিতৰলৈ মাত। পণ্ডিতজী, বোলে আপোনাক মাতিছে ভিতৰলৈ। পণ্ডিতজী, আপোনাক মই সোনকালে মাতিছিলোঁ, কিন্তু আপুনি আহিছে ইমান লাহে নকৈ নাও হাতি আহিছে। মোৰ পৰা সুদলৈ নিয়া পইচাখিনি আপুনি দিয়া চিন্তা কৰিছেনে নাই? ব্ৰাহ্মণক দিয়া পইচা পুণ্যৰ কাৰণেও দিয়া হয়, আপুনি সেইখিনি দান বুলিও ধৰিব পাৰে, দিয়কচোন। আৰু আপোনাৰতো খবৰ এটাও নাই, কেতিয়াবা চিন্তা কৰিছেনে মই জীয়াই আছোঁ নে মৰিলোঁ? হাই, এইবোৰ কি কথা কৈছে চাহাব? আপোনাক মাৰি নিয়া এতিয়ালৈ এই পৃথিৱীত কোনো জন্মই হোৱা নাই। যেতিয়ালৈ এই পৃথিৱীত পইচা আছে তেতিয়ালৈ আপুনিও থাকিব। পণ্ডিত, মই এটা কথা থিৰাং কৰি ল'লোঁ, ইমানবোৰ ধন সা সম্পত্তি থাকিনো কি হ'ব? নিজৰ বুলিবলৈ মোৰ একোৱেই নাই। হয়, এইটো আপুনি একদম সঁচা কথাই কৈছে। সেইকাৰণে মই ভাবিছোঁ এই মাটি সম্পত্তি গাড়ী ঘোঁৰা সকলোবোৰ পাৰ্বতী নামতে লিখি দিওঁ। বাহ, এইবোৰ একেবাৰে উত্তম বিচাৰ। দানী হ'লে এনেকুৱা দানী হ'ব লাগে। আপুনি একদম পুণ্যৰ কাম কৰিব। সেই অনাথ ছোৱালীজনীক যদি আপুনি গোটেই সা সম্পত্তিখিনি তাইৰ নামত লিখি দিয়ে, আপোনাৰ বহুত পুণ্য হ'ব। সেই অনাথ ছোৱালীজনী আপুনি নিশ্চয় তুলি লওক। হে, মই কি কৈছোঁ আপুনি কি কৈছে? আপুনি কি ভাং চাং খাই আহিছে নেকি? মই পাৰ্বতী গিৰিয়েক হ'ব বিচাৰোঁ, বাপেক নহয়। হা, গিৰিয়েক? চাহাব, আপুনি ধেমালি কৰিছে নেকি? আপোনাৰ বয়স 50 বছৰ আৰু ছোৱালীজনীৰ বয়স হৈছে 15 বছৰ। যোৰাটো কেনেকৈ মিলিব কওক? বৰ আহিছে যোৰা মিলাবলৈ, এই কাৰণে মাতিছিলোঁ নেকি মই আপোনাক? চাপ কওক আপুনি, মোৰ এই বিয়া কৰে আপুনি দিবনে নিদিয়ে? মোক আপুনি ক্ষমা কৰিব, মই এইটো ইমান ডাঙৰ মহাপাপ জানি বুজি কৰিব নোৱাৰোঁ। মহাপাপ? আপুনি মোৰ এইটো কাম যদি কৰি নিদিয়ে, আপুনি ভাবিও নাপাব আপোনাৰ কি গতি হ'ব। নাপাহৰিব, আপুনি মোৰ পইচা সুদত নি খাই বহি আছে। চাহাব, মোৰ ধাৰখিনিৰ কাৰণে মই এজনী দুখীয়া মামৰীয়া ছোৱালীৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ। মনত ৰাখিব, মই বৰ সাংঘাতিক মানুহ। মই যদি বৰবাদ হ'ব লগা হয়, মই আপোনাকো শান্তিত থাকিব নিদিওঁ, আপোনাকো বৰবাদ কৰি দিম।
ঐ ৰামু, পণ্ডিতজী হিচাপটো কৰি দে। চব মিলাই কিমান হাজাৰ হয় গোটেইখিনি উলিয়া। আজি নটিচ দে, কালিলৈ আদালতত মাত আৰু পৰহিলৈ 6 মাহৰ কাৰণে জেল দি দে। ফোন কৰ, পুলিচক ফোন কৰ, এতিয়াই ফোন কৰ। চাহাব, আপুনিতো মোক বেয়া পাই গ'ল। মই কথাটোহে কৈছিলোঁ, মোৰনো কি যায়। মই আপোনাক বিয়া কৰাই দিম ভাল তাৰিখ এটা চাই। কৰাই দিম নহয়, এতিয়াই কৰাই দিব লাগিব। এই গৰমে গৰমে কৰাই দে। ব'ল এতিয়াই সিহঁতৰ ঘৰলৈ যাওঁ, ব'ল ব'লক তেনেহ'লে। নমস্কাৰ নমস্কাৰ চাহাব, আপুনি কিয় আহিলে মোৰ দেহলৈ? আজিনো কি মনত কৰিলে মালে? মই নাহি কি কৰিম কওকচোন? আপোনাৰ নিচিনা কৰপতি মানুহে পইচা আনি খাই থৈ পিছত পাহৰি যায় আমাৰ নিচিনা মানুহক। চি মই বৰ লাজ পাওঁ জানেনে ৰামচৰণ। মোৰ জোতা হৈ গৈছেগৈ আপোনাৰ ঘৰত পইচা বিচাৰি আহি। আজিলৈ আপোনাৰ পৰা মই গোটা কৰি এটাও নাপালোঁ। চাহাব, আপুনি বহকচোন, অলপ বহি লওকচোন। মই বহিবলৈ অহা নাই, থিয় হৈ হৈ আজি পইচা ল'ম বুলি আহিছোঁ। আপোনাৰ মুঠতে পইচা হয় এতিয়া 90,1570 টকা। আজি 5 বছৰে হ'ল, আপুনি 1 টকাও দিয়া নাই। সুদ গৈ গৈ বহুত হ'লগৈ। আপুনি এতিয়াই মোক 10,000 টকা এটাতো দিবই লাগিব। 10,000 টকা নোলোৱাকৈ মই ইয়াৰ পৰা কেতিয়াও নাযাওঁ। চাহাব, আমাৰ সুদ ইমান হ'লগৈনে? ইমান বেছি হৈছে? আৰু হ'ব লাগিছিল সুদ, কিন্তু মই ভাল মানুহ যে সেইকাৰণে সুদ কমকৈ লওঁ। আজি যদি মই ইয়াৰ পৰা 10,000 টকা নাপাওঁ, মই চিধা আদালতত যাম আৰু মই পইচা নোপোৱালৈ এককণ পানীও নাখাওঁ। চাহাব, আপুনি তেনেকুৱা একো নকৰিব। আমাৰচোন আপোনাৰ লগত আগৰ পৰাই এটা ঘৰুৱা সম্বন্ধ আছেই। মই পইচা পাতিৰ ক্ষেত্ৰত কিন্তু ঘৰুৱা সম্বন্ধ একো নামানো। আপুনি মোৰ লগত আহকচোন ভিতৰলৈ, আপোনাৰ লগত এটা কথা আছে। চাহাব, আপুনি অলপ দিন আৰু ৰখকচোন। মই ঘৰ দুৱাৰ বেছি হ'লেও আপোনাৰ ধাৰখিনি মাৰি দিম। ঘৰ দুৱাৰ বেছিনো কি হ'ব, সুদখিনিও নোলায়। আপুনি কিবা বেলেগ চিন্তা কৰক। এনেকৈ কান্দি কুটি দেখাই মোৰ আগত একো লাভ নাই। পইচা লাগে মোক, আপুনি পইচা আনক। পইচা নহ'লে মই কি কৰিম একো ঠিক নাই। পণ্ডিতজী, কি কথা আছে কওক? আপুনি মোক ভিতৰলৈ কিয় মাতিছিলে? মই এটা বৰ ভাল কথা ক'বলৈ আপোনাক মাতিছোঁ ভিতৰলৈ। মই আপোনাৰ গোটেই হিচাপ শেষ কৰি দিম, মাথো ডাকুৰ লগত আপোনাৰ ছোৱালীজনী বিয়া পাতি দিয়ক। হাৰে, এইবোৰ আপুনি কি কথা কৈছে? ইমান মৰমত ডাঙৰ দীঘল কৰা ছোৱালীজনীক মই সেই বুঢ়াটোৰ লগত কেনেকৈ বিয়া পাতি দিওঁ? সেই আপুনি বুজিয়ে পোৱা নাই। ক'তনো মই আপোনাৰ ছোৱালী বাবলিৰ কথা কৈছোঁ? সেই যে আপোনাৰ সতিনী ছোৱালীজনী পাৰ্বতী, তাইৰ কথাহে কৈছোঁ মই। আৰু আপুনি যে কৈছে বয়সৰ কথাটো, বিয়া বাৰু ক্ষেত্ৰতনো কি বয়সৰ কথা আছে? 50 বছৰ কিবা বয়স হ'ল নেকি? পাৰ্বতীকতো এদিন হ'লেও বিয়া দিবই লাগিব। তাতকৈ আপোনালোকৰ ধাৰো কাটা যাব আৰু তাই ধুনীয়া এখন ঘৰো পাব, সাৰ সম্পত্তিৰে ভৰপূৰ। আপুনি কি কয়? কি পাৰ্বতী? হওঁতে আপুনি ঠিক কথাই কৈছে। আমাৰ যদি ধাৰখিনি কাট যায়, তাইকনো বিয়া দিয়াত আমাৰ কি আপত্তি থাকিব পাৰে? সেই দুৰ্ভগীয়া ছোৱালীজনী এনেকুৱা এখন ভাগ্য বুলি মই ভবাই নাছিলোঁ। ভাগ্য কথাটোতো ভগৱানেহে জানে, সেয়া চব ভগৱানৰ ওপৰতহে। ঠিক আছে তেনেহ'লে, পাৰ্বতীক যদি বিয়া দিলে ডাকুৱে আমাৰ ধাৰখিনি মাফ কৰি দিয়ে, তেনেহ'লে মই পাৰ্বতীক বিয়া দিম যাওক। ডাকুৱেতো আজি একে 10,000 টকা নিম বুলি ফাইনেল কৰি আহিছে। আপুনি এতিয়াই গৈ ডাকুক কওকগৈ, আমি পাৰ্বতীক বিয়া দিম। যি হ'ল ভালেই হ'ল দিয়ক। কমচে কম বিয়াখন হৈ গ'লে আমি দুজন মানুহ অকণমান শান্তিত উশাহ ল'ব পাৰিম। হ'ব চাহাব, শহুৰ ঘৰত আহি এনেকৈ হিচাপ নিকাচ ধৰি থাকিলে ভাল নেদেখি। ব'লো মই ক'ম আপোনাক, ব'লো বাহিৰলৈ ব'লো। হে শহুৰ ঘৰ? নমস্কাৰ, মই আহিছোঁ, ব'লা। নমস্কাৰ, আমি আহোঁ। এৰা, পণ্ডিতে যে কৈ গ'ল শহুৰ ঘৰ বুলি, কি মানে? মই একো বুজি পোৱা নাই। আমাৰ পাৰুক ডাকুলৈ বিয়া দিব লাগে, তেতিয়া আমাৰ গোটেই ধাৰ মাফ কৰি দিব। তুমি মানে হয় বুলি ক'লা, সেইকাৰণে সিহঁত দুটা এবাৰ উঠি গুচি গ'ল। মই মোৰ ধাৰৰ কাৰণে কেতিয়াও মোৰ ছোৱালীজনীৰ জীৱনটোত বৰবাদ হ'ব দিব নোৱাৰোঁ। তুমি পাৰুৰ লগত কেনেকৈ ইমান ডাঙৰ অন্যায় কৰিব পাৰা? হাৰে, আপুনি অন্যায় বুলি কৈছে যে? আপোনাৰ ছোৱালীজনী ভাগ্যখন খুলিব ধৰিছে আৰু আপুনি শত্ৰু হৈ বহি আছে। মোৰ সমান বয়সৰ মানুহ এজনৰ লগত বিয়া দি তুমি তাইক ভাগ্য খুলি দেখাব আহিছা?